Hello dear students, আজি মই তোমালোকলৈ ইংৰাজী ব্যাকৰণ সম্পৰ্কীয় এটা নতুন ভিডিও লৈ আনিছো। আমি ইংৰাজী ভাষাত সাধাৰণতে দুই প্ৰকাৰৰ ভাৰ্ব বা ক্ৰিয়াপদ ব্যৱহাৰ কৰোঁ। ইংৰাজীত দুই ধৰণৰ ভাৰ্ব আছে। নাম্বাৰ 1 উইক ভাৰ্ব বা রেগুলার ভার্ব। নাম্বার 2 স্ট্রং ভার্ব বা ইরেগুলার ভার্ব। ঠিক আছে, স্ট্রং ভার্বে হোক বা উইক ভার্বে হোক তাৰ লগত আমি আইএনজি যোগ কৰি কন্টিনিউয়াস টেন্স গঠন কৰোঁ। আজি এই ভিডিওটোত বিশেষকৈ মই স্ট্ৰং ভাৰ্ব সম্পৰ্কে আলোচনা কৰিম। কিছুমান ভাৰ্বৰ লগত যেতিয়া আমি আইএনজি যোগ কৰোঁ শেষৰ আখৰটো ডাবল হৈ যায়। কিন্তু কিয় ডাবল হৈ যায় সেই বিষয়ে আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে। তেনেহলে আহা আজি এই ভিডিওটোত তোমালোকে সেই বিষয়ে জানিব পাৰিবা। ফৰ এক্সাম্পল ৰান প্লাস আইএনজি, ৰানিং। ঠিক আছে, ৰান এনটো আছে কনসোনেন্ট আৰু ইটো আছে ভাৱেল। যেতিয়া আমি আইএনজি যোগ কৰিছো তেতিয়া কনসোনেন্টটো ডাবল হৈ গৈছে। ঠিক আছে, যেনে dig ing প্লাস ing, digging dig যিটো কনসোনেন্ট আইটো ভাৱেল। যেতিয়া আমি ing যোগ কৰিছো তেতিয়া কনসোনেন্টটো ডাবল হৈ গৈছে। ফৰ এক্সাম্পল swim প্লাস ing, swimming। চোৱা কনসোনেন্টটো ডাবল হৈ গৈছে, ইয়াৰ আগত ভাৱেল আছে। মানে যেতিয়া কনসোনেন্টৰ আগত ভাৱেল থাকে কনসোনেন্টটো ডাবল হৈ যায়, কিন্তু সবতে সেইটো প্ৰযোজ্য নহয়। নাম্বাৰ 2 চোৱা say প্লাস ing, saying। ইয়াত কিন্তু y টু কনসোনেন্ট a টু ভাৱেল, ing যোগ কৰোতে y টু ডাবল হৈ যোৱা নাই। আৰু এটা মই উদাহৰণ দিছো grow ing, growing। w টু কনসোনেন্ট o টু ভাৱেল, ing যোগ কৰোতে কনসোনেন্টটো ডাবল হৈ যায়, growing। মুঠৰ ওপৰত কোনো স্ট্ৰং ভাৰ্বৰ যদি শেষৰ আখৰটো y আৰু w কনসোনেন্ট থাকে তাৰ আগত ভাৱেল থাকিলো কনসোনেন্টটো ডাবল হৈ নাযায়। ঠিক আছে, এতিয়া আমি 3 নম্বৰ নিয়মলৈ আহিছো। কিছুমান স্ট্ৰং ভাৰ্বত ডাবল ভাৱেল থাকে, তাত যে তুমি আইএনজি যোগ কৰোতে কনসোনেন্টটো ডাবল হৈ নাযায়। For example, double E, double O, E আৰু A ভাৱেল ডাবল ডাবল আছে। For example, read plus ing, reading। read to আছে D to আছে কনসোনেন্ট, তাৰ আগত E আৰু A ডাবল ভাৱেল আছে। ing যোগ কৰোতে d টো ডাবল হৈ যোৱা নাই। ঠিক আছে, যেনে feel ing, feeling। l টু কনসোনেন্ট, তাৰ আগত ডাবল e আছে ভাৱেল, ing যোগ কৰোতে l টু ডাবল হৈ যোৱা নাই। ঠিক আছে, যেনে shoot plus ing, shooting।
টি টু কনসোনেন্ট তাৰ আগত ডবল ভাৱেল আছে ও এতিয়া আইএনজি যোগ কৰোঁতে টি টু ডবল হৈ যোৱা নাই ঠিক আছে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এই তিনিটা নিয়ম মনত ৰাখিবা তেতিয়াহ'লে তোমালোকৰ আইএনজি যোগ কৰোঁতে ষ্ট্ৰং ভাৰ্বৰ ক্ষেত্ৰত কোনো ভুল নহয় যে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ